মোৰ নাম জ্ঞানদীপ কলিতা। মই হাইলেণ্ড হৰ্ণ মটৰচাইকেল ক্লাব গুৱাহাটীৰ ফাউণ্ডাৰ, ওৱান অফ দ্য ফাউণ্ডাৰ্ছ। আজি সকলোকে পোনপ্ৰথমে ৰিপাব্লিক ডেৰ শুভেচ্ছা জনালোঁ। আমি লাষ্ট 3 বছৰ ধৰি প্ৰতিটো ৰিপাব্লিক গণৰাজ্য দিৱসত এটা কনচেপ্ট লৈ আহিছিলোঁ, ৰাইড অফ ৰেফাৰেঞ্চ। ৰাইড অফ ৰেফাৰেঞ্চৰ আমাৰ কনচেপ্টটো এনেকুৱা আছিল যে আমি প্ৰতি বছৰে এজন যোনে ৱাইল্ড লাইফ আৰু নেচাৰৰ উপৰি নিজৰ জীৱনটো সমৰ্পিত কৰিছে, কোনো এটা বিলুপ্তপ্ৰায় প্ৰজাতিৰ ওপৰত কাম আৰম্ভ কৰিছে, গছ সংৰক্ষণৰ কাৰণে কাম কৰিছে, তেওঁলোকক আমি আমাৰ ফালৰ পৰা তেওঁৰ ওচৰলৈ গৈ তেখেতৰ লগত কেনেকৈ এই কাৰ্যকাৰিতাটো কেনেকৈ আগবঢ়াই লৈ গৈছে সেই বিষয়ে জনা আৰু সেই জৰিয়তেদি ৰাইজক এটা সজাগতা প্ৰদান কৰাটো আমাৰ উদ্দেশ্য। আমি এই ৰাইড অফ ৰেফাৰেঞ্চ প্ৰগ্ৰামটো ষ্টাৰ্ট কৰিছিলোঁ যাদৱ পায়েং ছাৰৰ পৰা। যাদৱ পায়েং ছাৰ, তাৰপিছত মনোজ গগৈ দা কাজিৰঙা, আৰু আজি আমাৰ মাজত উঠি আছে পূৰ্ণিমা বাইদেউ। তেওঁকো বহুত বহুত ধন্যবাদ, আৰু হালগিৰা আৰ্মিৰ সকলো সদস্যকে বহুত বহুত ধন্যবাদ। আমাৰ লগত চিৰাগ এনফিল্ড জড়িত হৈছিল, আমাৰ লগত ৰাইডাৰ ইউনাইটেড ফ'ৰাম অফ আছাম, যিখন আমাৰ অল আছাম ৰয়েল এনফিল্ড মটৰচাইকেল ফ'ৰাম হয়, আমাৰ হাইলেণ্ড হৰ্ণ মটৰচাইকেলৰ লগত জড়িত হৈছে, লগতে চিৰাগ এনফিল্ডৰ পৰা জড়িত হৈছে। আপোনালোকক ক'বলৈ পাই মই সুখী হৈছোঁ যে আমাৰ ইয়াতে অকল গুৱাহাটীৰ ৰাইডাৰ নাই, আমাৰ ইয়াতে হাফলঙৰ ৰাইডাৰো জইন হৈছে, আমাৰ ইয়াতে মৰিগাঁৱৰ ৰাইডাৰখিনিও জইন হৈছে, গুৱাহাটীৰ বাহিৰেও আমাৰ ইয়াতে জোনাই ধেমাজি ৰাইডাৰখিনিও আজি জইন হৈছে। আমি কমেও 60-70জন আমি বাইকাৰ্ছ আজি গুৱাহাটীৰ পৰা। মই সকলোকে আমাৰ গণৰাজ্য দিৱসৰ শুভকামনা জনাইছোঁ। আৰু আজি আমি এই বিশেষ দিৱসত আজি আমি সকলোৱে লগ লাগিছোঁ। আমাৰ মাজত আছে আপোনালোক ৰাইড অফ ৰেফাৰেঞ্চ। তেওঁলোক আমি একেলগে আজি এটা সজাগতা ৰেলী হৈছে, তেওঁলোকে বাইক ৰেলী কৰে যিহেতু আমাৰ লগত এনেকৈ কোলাবৰেট কৰি পেলাই আমি আজি ইতিমধ্যে এটা সজাগতা ৰেলী কৰিলোঁ, বাইক ৰেলী। গোটেই কামৰূপ জিলাৰ গোটেই গাঁৱে গাঁৱে ঘূৰি পেলাই, যিমানখিনি পাৰোঁ গাঁৱে গাঁৱে ঘূৰি পেলাই সজাগতা বৃদ্ধিৰ কাৰণে এই প্ৰচেষ্টা লোৱা হৈছে। ইয়াত যাতে আমি সকলোৱে হাৰগিলা চৰাইৰ সজাগতাৰ কাৰণে, সচেতন হ'বৰ কাৰণে, আৰু প্ৰকৃতিৰ কাৰণে যাতে সচেতনতা বৃদ্ধি কৰিবৰ কাৰণে এই বাইক ৰেলী অনুষ্ঠানটো আজি অনুষ্ঠিত কৰা হৈছে। আৰু আমাৰ ইয়াৰ মাজত হাৰগিলা আৰ্মি বাইদেউসকলো আছে, এখন সভাও পতা হৈছে। আৰু এই চেগতে মই তেখেতসকলক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, কাৰণ এনেকৈ আমাৰ মাজত সকলোৱে প্ৰত্যেকে নিজৰ নিজৰ মাধ্যমেৰে, তেখেতসকলে যিহেতু বাইক ৰেলী কৰে, গতিকে তেখেতসকলে বাইক ৰেলীৰ মাধ্যমেৰে হাৰগিলাৰ সজাগতা কৰিবলৈ প্ৰয়াস কৰিছে। আৰু মই এই চেগতে তেওঁলোকক আৰু সকলোৱে নিজৰ নিজৰ মাধ্যমেৰে এই হাৰগিলা সংৰক্ষণটো কেৱল এইটো আমাৰ কাম নহয়,